গোলাঘাটৰ ৰঙাজানত আইডি সহ গ্ৰেপ্তাৰ কৰা অজয় শ্যাম আৰু টিকেন কৰ্মীৰ বাসগৃহত নিশা গোলাঘাট আৰু মেৰাপানী আৰক্ষীৰ অভিযানত জব্দ টিকেন কৰ্মীৰ বাসগৃহৰ পৰা এটা এয়াৰ গান আৰু এযোৰ সামৰিক পোছাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে দুইজন আলনাৰ সদস্য বুলি চৰ্চা চলি থকাৰ সময়তেই আলনাৰ তৰফৰ পৰা স্পষ্টীকৰণ দিছে আলনাৰ দাবী টিকেন কৰ্মী আৰু অজয় শ্যাম আলনাৰ সদস্য নহয়। দুয়োগৰাকী আদিবাসী পিপলছ লিবাৰেশ্যন আৰ্মি চমুকৈ আলনাৰ সদস্য বুলি আলনাৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়ে। মই নে কি হয় আৰু বাপেক হয় আৰু ৰাতি পুলিচ আহিছিলে কি ক'লে পুলিচে মই অহাৰ ভিতৰতে পালোঁ ধৰা পিছে ক'ত ধৰা খাইছে ৰঙাজান ফান ধৰা খাইছে কি পালে মই ভালকৈ ৰাতি দেখি নাপালোঁ নহয় খালি লৈছে কি পাইছে পুলিচকেইটাহে জানিব। বন্ধুক এটা লৈ গৈছে বন্ধু শুনি পাইছোঁ কাঠটোত বন্ধুক লৈ গৈছে। কলগছৰ তলৰ পৰা আপোনাৰ আৰক্ষী পোছাক ওলাইছে আৰু এটা বন্ধুক ওলাইছে 10টাত আহিছে 11:30টাত গৈছে 1.5 ঘণ্টা আপোনাৰ এই বাৰীত ঘূৰিছে। দেখিছোঁ মই ঘূৰাটো মোৰ পিছত আহিব। কি ক'ব আলনাত আছিল নেকি তেখেত? আলনাত নাই। কিহত আছিল? কি পাৰ্টি এটা আছিল সিহঁতে জানিব। আফলা পাৰ্টি এটা আছিল। আগতো সোমাইছে নে জেলত? আগত সোমাইছিলে এতিয়া দুবাৰ হ'ল। কি কয় হ'লে আপোনাৰ কি কৰে মানে এনেকৈ কাম কৰি খেতি বাতি কৰে চবেই কাম কৰে গাড়ী চাড়ীও চলায় কেনেকৈ লগ দিয়াৰতো মিলি থাকে ভিতৰ কথা নাজানো। এতিয়া সৰু ল'ৰা নহয় ন বিয়া পতা মানুহ হয় তাৰ বুদ্ধি কি এতিয়া মইনো কি কৰি দিওঁ শিকাই দিয়াও নহয়। গম পাই নাই গোলাঘাটত? এতিয়াহে মই শুনি পাইছোঁ। ৰাতিওতো মানে 12 বজা ৰাতি কোনেই জানিব এতিয়াহে শুনি পাইছোঁ কথাটো এনেকুৱা। মই এক চাংলা ৱেলফেয়াৰ ছ'চাইটি সাধাৰণ সম্পাদকৰ দায়িত্বত আছোঁ। আমি ইতিমধ্যে যোৱাকালি এটা নিউজত গম পালোঁ যে আপলা সংগঠনৰ 2জন সদস্য ধৰা খাইছে আৰু তেওঁলোকে স্বীকাৰোক্তিত আনলাৰ সদস্য বুলি দাবী কৰিছে। কিন্তু আমি আজি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে তেওঁবিলাকে আনলা সদস্য নহয়, তেওঁবিলাকে আপলা সদস্য হয় আৰু আনলাৰ বদনাম কৰিছে আৰু আনলাৰ নামত কিবা হয়তো দাবী ধমকি ক'ৰবাত ধন দাবী কৰিব সেইটো আমি কোনো দিনে আমি সহ্য কৰিব নোৱাৰোঁ আৰু গ্ৰহণযোগ্য নহয়। আমি যেতিয়াৰ পৰাই 22 চনৰ পৰাই আমি 15 আগষ্টৰ পৰাই আমি যেতিয়া আলোচনাত আহিছোঁ আলোচনা অহাৰ পাছত আমি প্ৰশাসনেই হওক বা পুলিচ প্ৰশাসনেই হওক আমি সমৰ্থন কৰি আমি সকলো কামবিলাক নিষ্ঠাৰে কৰিবলৈ আগবাঢ়িছোঁ আৰু যিবিলাক আমি যোৱাকালি আমি গম পাইছোঁ যে আমি হয়তো বন্দুক আৰু বিস্ফোটৰ সামগ্ৰী আইডি সামগ্ৰী হয়তো পাইছে। আমি যেতিয়াৰ পৰা আলোচনাত আহিছোঁ আৰু যেতিয়াৰ পৰা আমাৰ সংস্থাপনৰ ব্যৱস্থাখিনি হৈছে চৰকাৰে কৰিছে তেতিয়াৰ পৰা আমি এইখিনি সদায় নিষিদ্ধভাৱে আমি ঘোষণা কৰিছোঁ আৰু যদিও ওচৰ পাজৰে ক'ৰবাত ওলাইছে যদিও আমি সেইটো গ্ৰহণযোগ্য বুলি আমি নাভাবোঁ। আৰু বিশেষ কৰি যোৱা কেইদিনৰ আগেতো আমাৰ আনলাৰ নামতে সৰু পানীৰ হয়তো এজন শিক্ষকৰ ওপৰত যিটো আলোচনা যিটো আজিছিলে হয়তো সেই বিষয়টো আমি আজিয়ে দৰ্শাই দিব বিচাৰিছোঁ যে আমাৰ হয়তো আনলাৰ সদস্য তাত জড়িত নহয়, কোনোবা হয় সাধাৰণ এজন ব্যক্তি হ'ব পাৰে আৰু তেওঁ হয়তো আনলাৰ নামটো লৈ লৈছে। আৰু ইমানেই কৈ মই নমস্কাৰ আৰু জোহাৰ জনাইছোঁ। প্ৰথমটো ৰক্ষা কৰিছে গোলাঘাট আৰু চৰাইদেউ, কি ক'ব এই ক্ষেত্ৰত? নাই হয় এইটো কথাটো আমি ইমান সঠিকভাৱে আমি জ্ঞাত নহয় কাৰণ আমাৰ সদস্যই নহয় আৰু তেওঁবিলাকে আপলাৰ সদস্য হয়। তেওঁলোকৰ সাংগঠনিক ব্যৱস্থা সাংগঠনিক আলোচনাবিলাক তেওঁলোকে জানিব। আমাৰ যেতিয়া সদস্য নহয় এইবিলাক কথা আমি স্পষ্টভাৱে আমি ক'ব নোৱাৰোঁ। যোৱাকালি 10টা বজাৰ পৰা 11:30লৈকে 1.5 ঘণ্টা জোৰা আপোনালোকৰ এই দয়ালপুৰত টিকেন কৰ্মী আৰু অজয় শ্যামক লৈ আৰক্ষী বৃহৎ দলে তেখেতৰ বাৰীৰ পিছফালে পুতি থোৱা আৰক্ষী পোছাক আৰু বন্দুকসহ উদ্ধাৰ কৰিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? হয় আলনা সদস্য বুলি কৈছে তেওঁলোকে, কি ক'ব এই ক্ষেত্ৰত? হয় প্ৰশাসনে হয়তো আনি তেওঁবিলাকক হয়তো অলপ খোজাৰ পোছাৰ হয়তো কৰিছে, আমি হয়তো জ্ঞাত নহয় আৰু আমি ক'ব বিচাৰোঁ যে হয়তো যি আইডিয়ে হওক যি অস্ত্ৰ শস্ত্ৰ হয় এইবিলাক ৰখাৰ সাধাৰণ মানুহে হওক সংগঠনৰ হওক সেইবিলাক ৰখাৰ নিষিদ্ধ জাৰি যেতিয়া কৰিছে যেতিয়া চৰকাৰে আৰু এইবিলাক ৰখাটো আমি গ্ৰহণ বুলি নাভাবোঁ। মেৰাপানীৰ পৰা দিব্যজ্যোতি শইকীয়াৰ ৰিপৰ্ট, INB 365 অসম।